অন্ধকাৰময় জগতৰ পৰা পোহৰলৈ বুলি বাট এগৰাকী নিচাসক্ত যুৱকৰ পৰা বৰ্তমানৰ এগৰাকী দায়িত্বশীল ব্যক্তিলৈ এসময়ত সকলোৰে বাবে অসহ্যকৰ যুৱকজন এতিয়া বহুতৰ বাবে প্ৰেৰণাৰ উৎস কাৰাগাৰৰ অন্ধকাৰ কোঠৰীৰ পৰা পোহৰৰ বাট বিলোৱালৈ কৰা জীৱন যাত্ৰা এসময়ত দিনে নিশাই সুৰাপান কৰি সুৰাসক্ত হৈ পৰিছিল গুৱাহাটী মহানগৰীৰ গীতানগৰৰ বাসিন্দা সুমন দাস সিভিল ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী মেধাৱী সুমন খুৰাৰ লগতে ড্ৰাগছ আসক্তও হৈ পৰিছিল ড্ৰাগছ বিক্ৰীৰ অপৰাধত বহুদিন কাৰাবাসো খাটিব লগা হৈছিল সুমন দাসে এইটো 2016 হেৰি হয় আগষ্টৰ 5 তাৰিখ নুনমাটি থানায় তাৰ মানে সন্দেহত যে এনেকে কোনবা লগাই দিছে যে এনেকে ড্ৰাগছৰ কেছত তো এনেকে মোক জেললৈকে প্ৰেৰণ কৰিলে মেইনলি মোৰ ৰিয়েলাইজেশনটো একচুয়ালি সেই জেলত যোৱাৰ পিছতহে আহিল জেলত যাওঁতে মই জেলৰ ভিতৰত চাৰিওফালে ঘূৰি তাতে মই চিন্তা কৰিছিলোঁ যে কি হ'ল লাইফটো কোনফালে হেৰি হৈ গ'ল লাহে লাহে জীৱনৰ মূল্য আৰু নিজে কৰা ভুল অনুধাৱন কৰিছিল সুমনে লগতে অনুভৱ কৰিলে দুখ বেদনাক সৃষ্টিৰ আনন্দলৈ ৰূপান্তৰিত কৰিব পাৰি ৰিহেব চেণ্টাৰত কিছুদিন থাকি নিচাৰ পৰা মুক্ত হ'ল সুমন নিচা কৰি আমি একো প্ৰবলেম সলভ কৰিব নোৱাৰো লাইফত যিমানে প্ৰবলেম নহওক কিয় নিচা কৰি প্ৰবলেম সলভ কৰিব পৰা নাযায় নিচাটো এৰিয়ে তাৰ পিছত এটাকে প্ৰবলেম বিলাক সলভ কৰিব লাগে আৰু গাৰ্জেন বিলাকক মই মেইনলি ক'ব খোজো কি যে লুকাই থৈ লাভ নাই অন্ধকাৰময় জগতখনৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈ সুমন দাসে 5 বছৰ পূৰ্বে মুকলি কৰে হেল্পিং হেণ্ড ফাউণ্ডেশ্যন নামৰ এটা ৰিহেব চেণ্টাৰ নিচাসক্ত যুৱকক নিচামুক্ত কৰাৰ অভিযানত নামি পৰিছে সুমন দাস 2022 পৰা চলাই আছে কেনেকুৱা সুফল পাইছে কিমানক আপুনি মোৰ দেন 100 লোৱা ইয়াৰ পৰা ৰিকভাৰী পাইছে তো অসমৰ বিভিন্ন ডিস্ট্ৰিক্টৰ আছে অৰুণাচলৰ আছে মেঘালয় আছে নাগালেণ্ডৰো আছে এনেকুৱা বিভিন্ন জাগাৰ ল'ৰা আছে সুমন দাসে প্ৰমাণ কৰিছে জীৱনলৈ অহা চৰম প্ৰত্যাহ্বানকো নেওচি জীৱনত কিদৰে আগুৱাই যাব পাৰি ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সহযোগত মৃদুল লেখাৰুৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা